মইতো এইটো খণ্ডন নকৰোঁৱেই মইতো এইটোৱে কথা ক'ম যদি তেনেকুৱা বুজাবুজি হৈছে তেতিয়াহ'লে সেই ৰাজনৈতিক দলটো বিৰাট লাভ হৈছে দুটা শিবিৰ যদি বিভক্ত হৈ আছে দুইটা শিবিৰ যদি বুজাবুজিৰ মাজলৈ আহিছে তেতিয়াহ'লে সেইটো সেই দলটোৰ লাভ হৈছে তেওঁলোকে ছায়া খেল খেলিটো লাভ নাই পৰাস্ত এগৰাকী প্ৰাৰ্থীয়ে যদি কয় যে ৰাজনৈতিক প্ৰভাৱ পৰিছিল ৰাজনৈতিক প্ৰভাৱ কি ৰাজনৈতিক প্ৰভাৱ পৰিছিল সেইটো স্পষ্ট কৰক তাৰ উত্তৰ আমি নিশ্চয় দিম বা ৰিটাৰ্ণিং অফিচাৰ তাৰ উত্তৰ দিব এগৰাকীয়ে ডিব্ৰুগড়তে থাকি সভাত উপস্থিতেই নাথাকিল অসম অলিম্পিক সন্থাৰ সৰ্বোচ্চ মঞ্চখনৰ তেওঁ প্ৰতিনিধি কিন্তু তাত উপস্থিত নাথাকিল আৰু অন্য এগৰাকীয়ে তাত উপস্থিত থাকিলে কিন্তু বেলট বাকচটো তেওঁৰ পৰা 10 ফুট দূৰত থকাৰ পাছতো তেওঁ ভোট প্ৰদান নকৰিলে অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থকা 34টা জিলা ক্ৰীড়া সন্থা আৰু 33খন ৰাজ্যিক আপোনাৰ ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদকসকলে কিন্তু ইয়াত কোনো প্ৰতিবাদ কৰা নাই তেওঁলোকে খালি এটাই কথা কৈছে যে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কাৰণে অহৰহভাৱে কাম কৰা আমাৰ ৰাজ্যখনৰ মুৰব্বী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহ্বানক তেওঁলোকে সন্মান জনাইছে প্ৰতিনিধি তালিকা তাত যদি চোৱা যায় 5 গৰাকীকৈ মহিলাই আমাৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিছে বিভিন্ন ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰি আৰু তেওঁলোক সকলোৱে কিন্তু প্ৰাক্তন খেলুৱৈ তাৰে দুগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বেনজিৰ ৰছিদ অসম অলিম্পিক সন্থাৰ পৰিয়ালটো এনেকুৱা নহয় যে 45 গৰাকী বা 47 গৰাকীৰ মাজতে আবদ্ধ হৈ থাকিব ইয়াৰ কলেবৰ অনাগত দিনত বৃদ্ধি হ'ব আৰু সকলোৱে কাম কৰাৰ সুযোগ পাব ইয়াতে আলোচনী উন্মোচনৰ কোনো কাৰ্যসূচী নাছিল আমি যেতিয়া আপোনালোকে যদি তাত আছে যিহেতু আছিল দেখা পাইছে আমি পুৱাই সকলো প্ৰতিনিধিৰ হাতত আমি একোটাকৈ বেগ আৰু একোটাকৈ ফাইল তুলি দিছোঁ য'ত এজেণ্ডা আছিল এই আলোচনীখন আছিল নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাইছোঁ মোৰ লগত আজি উপস্থিত আছে অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া প্ৰথমতে ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ যিহেতু 22 তাৰিখে ইলেকশ্যন হৈ গ'ল পুনৰবাৰ আপুনি সম্পাদকৰ দায়িত্ব ল'লে গতিকে প্ৰথম কেনেকুৱা লাগিছে অনুভৱ কি ক'ব মই সকলোকে কৃতজ্ঞতা জনাইছোঁ কাৰণ এইটো এটা এনেকুৱা নহয় যে ৰাজনৈতিক নিৰ্বাচন বুলি এজিপি বিজেপি কংগ্ৰেছৰ মাজত কিবা এটা হৈছে আমাৰ ক্ৰীড়াবিদসকলে বা আমাৰ যিসকল ক্ৰীড়া সংগঠকসকলৰ মাজত এখন সমিতি গঠন প্ৰক্ৰিয়া যি ধৰণে অসম সাহিত্য সভাৰো নিৰ্বাচন অনুষ্ঠিত হয় কিন্তু সাহিত্যৰ ক্ষেত্ৰত সকলোৱে কাম কৰি যায় যে ক্ৰীড়া ক্ষেত্ৰতো এনেকুৱা এটা নিৰ্বাচন হ'ল আৰু আমি 22 তাৰিখে নিৰ্বাচন হ'ল আৰু আমি তাৰ পাছতেই সকলো সংগঠকৰ সৈতে আমি আলোচনা কৰিছোঁ বাৰ্তালাপত মিলিত হৈছোঁ কি ধৰণে আগন্তুক দিনত অসম অলিম্পিক সন্থাটো আৰু জীপাল কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে কাম কৰিব পাৰি গতিকে এই মুহূৰ্তত মোৰ এটাই লক্ষ্য হ'ব অসমৰ সকলো ক্ৰীড়া সংগঠকক একত্ৰিত কৰি অসমৰ ক্ৰীড়াবিদসকলক যাতে উজ্বলাই তুলিব পাৰি তাৰ প্ৰচেষ্টা চলোৱা যেহেতু নতুন কমিটিত পূৰ্বৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও থাকিব গতিকে তেখেতৰ নেতৃত্বত কিদৰে আগবাঢ়িব কেনেকুৱা ধৰণৰ পদক্ষেপ থাকিব আৰু লগতে এটা কথাও চৰ্চা চলি আছে যে নেশ্যনেল গেমছো অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ কাৰ্যকালতে আকৌ নেশ্যনেল গেমছো হ'বলৈ গৈ আছে গতিকে এটা গধুৰ দায়িত্ব আহি পৰিছে আপোনালোকৰ হাতত এই বিষয় লৈ আজি পুৱাই মই মাননীয় সভাপতি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত আলোচনাত মিলিত হৈছিলোঁ যে আমি আগন্তুক কাৰ্যকালত কি ধৰণে আমি কাৰ্যসূচীসমূহ আগুৱাম কেইবাগৰাকীও আমাৰ নৱনিৰ্বাচিত বিষয়ববীয়াই এই বিষয়ে কিছু পৰামৰ্শ আগবঢ়াইছে আমাক আৰু সেই মৰ্মে আমি অহা 45 দিনৰ ভিতৰত অসমৰ যিসকল বিগত সময়ৰ অসমক গৌৰৱান্বিত কৰা আমাৰ খেলুৱৈ জয়ন্ত তালুকদাৰ হ'ব পাৰে মনালিছা মেহতা বৰুৱা হ'ব পাৰে দীপাংকৰ ভট্টাচাৰ্যী অভিজিত বৰুৱা এই তেনেকুৱা ষ্টেচাৰৰ খেলুৱৈসকলক লৈ আমি এটা ৱৰ্কিং গ্ৰুপ আমি ঠিক কৰিম যিবোৰ আমাৰ ফ'কাছ স্পৰ্ট য'ত মেডেল প্ৰস্পেক্ট আছে ধৰি লওক আপুনি যি ধৰণে 27 চনত ক'লে যে নেশ্যনেল গেমছ আছে তাৰ কাৰণে কি ধৰণে পৰিকল্পনা কৰিব পৰা যায় তেওঁলোকৰ পৰা পৰামৰ্শ লোৱা হ'ব আৰু 2036ত যিহেতু ভাৰতত অলিম্পিক অনুষ্ঠিত হোৱাৰ এক পৰিকল্পনা চলিছে সেই দিশেও আমি এই ৱৰ্কিং গ্ৰুপটোৰ জৰিয়তে আমি কাম আগবঢ়াই লৈ যাম যে 8 বছৰৰ পৰাই যাতে আমি এটা 8 বছৰ বয়সৰ পৰাই শিশুসকলৰ এটা টেলেণ্ট হাণ্ট যিটো কৰিব পাৰি তাৰ কাৰণে কি ধৰণৰ বিজ্ঞানসন্মত পৰিকল্পনা যুগুত কৰিব পাৰি আমি কি ধৰণে অধিকতম আমি অলিম্পিয়ান সৃষ্টি কৰিব পাৰোঁ সেই দিশে আগন্তুক 4টা বছৰৰ কাৰ্যকালটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু এক্সিকিউটিভ কমিটিখন মানে সভাখন কেতিয়া হ'ব প্ৰথম এইটো কাৰ্যকালৰ মাননীয় সভাপতি মহোদয়ৰ ইয়াত আমি অনুমতি অনুসৰি
তেখেতৰ অনুমতি লাগিব আৰু আমি সকলো কাৰ্যনিৰ্বাহক সদস্যৰ বা বিষয়ববীয়াসকলৰ তেওঁলোকৰ সুবিধা অনুযায়ী আমি অতি শীঘ্ৰেই এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিম আৰু কাৰ্যভাৰ গ্ৰহণ কৰিম। আৰু যিহেতু ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট আৰু এক্সিকিউটিভ মেম্বাৰৰ এটা পদ খালী আছে, গতিকে সেই পদটো খালী ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব এক্সিকিউটিভ সভাত? ইতিমধ্যে আমাৰ বাৰ্ষিক সাধাৰণ সভাই ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্টৰ বাবে মাননীয় সভাপতি ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে যে তেওঁ নমিনেট কৰিব। গতিকে এই বিষয়টো মাননীয় সভাপতি ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু যি কাৰ্যনিৰ্বাহক সদস্যৰ কথা কৈছে, কাৰ্যনিৰ্বাহক সদস্য আচলতে নিৰ্বাচিত নোহোৱা নহয়, 3গৰাকী প্ৰাৰ্থীয়ে এটাকৈ ভোট পালে, টাই হৈছে। গতিকে ইলেকশ্যন বাইল' মতে আমাৰ সভাপতি ডাঙৰীয়া উপস্থিতিত প্ৰথমখন কাৰ্যনিৰ্বাহকতে কোনগৰাকী নিৰ্বাচিত হ'ব সেয়া সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বাৰ্ষিক সাধাৰণ সভাত কেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বা নতুন ৰাজ্যিক ক্ৰীড়া সন্থাক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত পদক্ষেপ কিদৰে গ্ৰহণ কৰা হৈছে? এই বিষয়ে সভাই কৰ্তৃত্ব প্ৰদান কৰিছে নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ ওপৰত। কি ধৰণে আমি আগন্তুক কাৰ্যকাল আগুৱাই লৈ যাম আৰু এই ক্ষেত্ৰত যি আপুনি এটা প্ৰশ্ন কৰিলে যে নতুন ক্ৰীড়া সন্থাৰ অন্তৰ্ভুক্তি লৈ আমাৰ এফিলিয়েশ্যন যিখন ছাব কমিটি, এফিলিয়েশ্যন কমিটি গঠন হ'ব। যে এফিলিয়েশ্যন কমিটিত আচলতে গোটেই বিষয়বস্তুবোৰ পুংখানুপুংখভাৱে আলোচনা হয়, তাৰপিছতে এফিলিয়েশ্যন দিয়া হয়। আমি আপোনালোকক এটা কথা জনাওঁ, যোৱাটো কাৰ্যকালত আমি পূৰ্ণাংগ ৰূপত এখনো আমি নতুন আপোনাৰ ক্ৰীড়া সন্থাক আমি এফিলিয়েশ্যন দিয়া নাছিলোঁ। আমি যোৱাটো কাৰ্যকালত মাত্ৰ 4খনক আমি প্ৰভিজনেল এফিলিয়েশ্যন দিছিলোঁ, যিসকলৰ আমাৰ দৰ্শক প্ৰতিনিধিয়ে এই কাৰ্যনিৰ্বাহক আমাৰ বাৰ্ষিক সাধাৰণ সভালৈ গৈছিল, তেওঁলোকে ভোটদানো কৰা নাই। আৰু এইখিনিতে এটা যিটো আমি শুনা পাইছোঁ বিভিন্নজনৰ যোগেদি বা 2-1 সংবাদ মাধ্যমতো যে নতুন কিছু আমি এফিলিয়েশ্যন দিয়া বুলি, আমি ৰাজ্যিক কোনো ক্ৰীড়া সন্থাক আমি যোৱা সময়ছোৱাত এফিলিয়েশ্যন দিয়া নাই পূৰ্ণাংগ ৰূপত। আৰু প্ৰথম আমাৰ বাৰ্ষিক সাধাৰণ সভাৰ যোৱাটো কাৰ্যকালৰ সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ স্বীকৃত যিসমূহ জিলা আছে, সেই জিলাসমূহত থকা জিলা ক্ৰীড়া সন্থাসমূহকহে আমি যোৱাবাৰ স্বীকৃতি প্ৰদান কৰিছোঁ। যদি কালাইপাত্ৰৰ কথা কোৱালৈ যায়, কালাইপাত্ৰ নেশ্যনেল গেমছতো পদক আনি দিছে। গতিকে অসম অলিম্পিকৰ লগত তেওঁলোকক জড়িত কৰাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ পদক্ষেপ গ্ৰহণ কৰিব আগন্তুক সময়ত। আমিতো তেওঁলোকক ইতিমধ্যে প্ৰভিজনেল এফিলিয়েশ্যনৰ যোগেদি আমি এটা প্ৰক্ৰিয়া আগবঢ়াইছোঁৱেই। গতিকে ন্যূনতম এটা সময় থাকে যে আমি 4টা বছৰ তেওঁলোকে অতিক্ৰম কৰিলে তেওঁলোকে যদি চব ঠিকে থাকে হয়তো পূৰ্ণাংগ তেওঁলোকে এফিলিয়েশ্যন পাব পাৰে। গতিকে তেওঁলোকৰ কোনটো তাৰিখত তেওঁলোকক প্ৰভিজনেল এফিলিয়েশ্যন দিয়া হৈছিলে, তাৰ 4 বছৰ যেতিয়া পাৰ হ'ব, তাৰপিছত এই বিষয়টো আমাৰ নতুনকৈ গঠন হোৱা এফিলিয়েশ্যন কমিটি বিবেচনা কৰিব। তেওঁলোকে সৰজমিন এটা ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ মেৰিটটোৰ ওপৰত বাৰ্ষিক সাধাৰণ সভাই আকৌ সিদ্ধান্ত ল'ব যে তেওঁলোকক দিয়াটো হ'বনে নহয়। এতিয়া আমি এটা স্ববিৰুদ্ধ কথা হয়, সাধাৰণতে যোৱাবাৰ যদি আমি 4টাক যদি এফিলিয়েশ্যন দিলোঁহেঁতেন 16গৰাকী প্ৰতিনিধিয়ে ভোটদান কৰাৰ হয়তো সুযোগ পালেহেঁতেন। গতিকে এনেকুৱা এটা বিষয় থাকে। কিন্তু এই কথাটো এইকাৰণেই কৰা নহয় যে বহুতে ক'ব পিছত যে ভোট সৃষ্টিৰ বাবে কামটো কৰা হৈছে। গতিকে অসম অলিম্পিক সন্থা এটা অত্যন্ত ট্ৰান্সপাৰেণ্ট অনুষ্ঠান, ইয়াত কেতিয়াও এই কামবোৰ নহয়। গতিকে তেওঁলোকৰ কাৰ্যসূচীৰ মেৰিট আৰু এফিলিয়েশ্যন কমিটিয়ে সৰজমিন যিখিনি প্ৰতিবেদন দাখিল কৰিব তাৰ ওপৰতহে এই সিদ্ধান্ত লোৱা হয়। 2036 চনত ভাৰতত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে অলিম্পিক, আৰু অলিম্পিকত যোগাটো অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে ভাৰতত যিটো অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে অলিম্পিকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব যোগাটো যদি ইনক্লুড কৰে অসম অলিম্পিকত? এই গোটেই বিষয়টোত যোগাসনা ফেডাৰেশ্যন অফ ইণ্ডিয়া, আমি নতুন যিখন এফিলিয়েশ্যন কমিটি হ'ব, তেওঁলোকে যিখিনি প্ৰতিবেদন আমাক দাখিল কৰিব, আমি যোগাৰ বিষয়টো প্ৰায়ৰিটিত ৰাখিছোঁ। যোগাই নহয়, এতিয়া ধৰি লওক কিছু এনেকুৱা গেমছ আছে, আৰু গেমছ আছে, আমাৰ গল্ফ আছে, আমাৰ ইকুইষ্ট্ৰিয়ান আছে। ইকুইষ্ট্ৰিয়ান পূৰ্বতে এফিলিয়েশ্যন আছিল, কিন্তু মাজতে তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকে যোগাযোগ অলিম্পিকৰ লগত যোৱা প্ৰায় 1.5 দশক নাছিল। গতিকে আমাৰো এটা কথা আছে, ইকুইষ্ট্ৰিয়ানত যদি তেওঁলোকৰ এফিলিয়েশ্যনটো ৰিভাইভ কৰিব পৰা যায়, অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কাৰণে ভাল। আমি তেওঁলোককো নিজাববীয়াকৈ আহ্বান জনাইছোঁ যে আপোনালোকে যাৱতীয় কাম কাজখিনি কৰি যিখিনি নথি পত্ৰ লাগে আমাক দিয়ক। গতিকে এই বিষয়খিনি নতুন এফিলিয়েশ্যন কমিটিয়ে চাব। গল্ফ, এতিয়া ইণ্ডিয়ান গল্ফ ইউনিয়ন যথেষ্ট ষ্ট্ৰং ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ মেম্বাৰ, কিন্তু অসমত কি হৈছে যে তেওঁলোকে আমাক ৰিপ্ৰেজেণ্ট কৰিছে, কিন্তু অসমৰ 2টাকৈ গল্ফ এছ'চিয়েশ্যন আছে। আমি আশা কৰিছোঁ যে 2টা গল্ফ এছ'চিয়েশ্যন একত্ৰিত হৈ আমি তেওঁলোকক যাতে এফিলিয়েশ্যনটো দিব পাৰোঁ।
যেনেকৈ এতিয়া চেইলিঙত আমাৰ অসমৰ এগৰাকী নিশামণি বৰা ভাল পাৰফৰ্মেঞ্চ কৰিছে এতিয়া অসমত চেইলিংটো গঠন হোৱাই নাই বা গঠন হোৱাৰ দিশে আগবাঢ়িছে তাতো অলিম্পিকে সেইটো উৎসাহিত কৰিম আমি গতিকে যিবোৰ গেমছ অলিম্পিক চাৰ্টাৰত আছে কমনৱেলথ গেমছত আছে এছিয়ান গেমছত আছে আমি নিশ্চিত ৰূপত আমি উৎসাহিত কৰিম গতিকে তেওঁলোকৰ এক্টিভিটিজ বা তেওঁলোকৰ এই কামখিনি তেওঁলোকে কৰি আনিলে আমাৰ এফিলিয়েশ্যন কমিটিয়ে নিশ্চয় বিবেচনা কৰিব ডিব্ৰুগড়ত যি অনুষ্ঠিত হৈছিলে অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সভা লগতে অনুষ্ঠিত হৈছিলে নিৰ্বাচন গতিকে সেই নিৰ্বাচনক লৈও কিছু প্ৰতিক্ৰিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াই হওক বা সংবাদ মাধ্যমতে হওক গতিকে আপুনি সেই নিৰ্বাচন প্ৰক্ৰিয়াক লৈ আপোনাৰ মন্তব্য কি হ'ব আচলতে নিৰ্বাচন শব্দটোৰ যিটো এটা অৰ্থ বা ইয়াৰ যিটো পৰিচালনাৰ যিটো এটা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত কেতিয়াও অসম অলিম্পিক সন্থাৰ কাৰ্যনিৰ্বাহকৰ হাত নাথাকে কাৰণ নিৰ্বাচনৰ বহুদিন পূৰ্বেই অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আয়োগ গঠন হয় নিৰ্বাচনী বিষয়া নিযুক্ত কৰা হয় নিৰ্বাচনী বিষয়াই তেওঁৰ এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ নিযুক্ত কৰে আৰু এখন নিৰ্বাচন বিধি আছে আমি আমাৰ প্ৰতিনিধিসকলৰ নাম জমা হোৱাৰ লগে লগে সভাপতি সম্পাদকে নামসমূহ স্বাক্ষৰ কৰি নিৰ্বাচনী আমি বিষয়াক গতাই দিওঁ তাৰপিছত সম্পূৰ্ণ কৰ্তৃত্ব নিৰ্বাচনী বিষয়াৰ ওপৰত আৰু নিৰ্বাচনী বিষয়াই সেইধৰণে পৰিচালনা কৰে গতিকে আমি ডিব্ৰুগড়ত অনুষ্ঠিত আমি যি নিৰ্বাচনী প্ৰক্ৰিয়া তাৰ ওপৰত ছ'চিয়েল মিডিয়াই নহয় আমি দেখা পাইছোঁ যে মূলসুঁতিৰ সংবাদ মাধ্যমতো 2-3 গৰাকী প্ৰতিনিধিয়ে তেওঁলোকৰ বক্তব্য ৰাখিছে গণতন্ত্ৰত বক্তব্য ৰখাটো সকলোৰ বাক স্বাধীনতা আছে কিন্তু সকলোতকৈ ডাঙৰ কথা তাৰে এগৰাকীয়ে ডিব্ৰুগড়তে থাকি সভাত উপস্থিতেই নাথাকিল অসম অলিম্পিক সন্থাৰ সৰ্বোচ্চ মঞ্চখনৰ তেওঁ প্ৰতিনিধি কিন্তু তাত উপস্থিত নাথাকিল আৰু অন্য এগৰাকী তাত উপস্থিত থাকিলে কিন্তু বেলট বাকচটো তেওঁৰ পৰা 10 ফুট দূৰত থকাৰ পাছতো তেওঁ ভোট প্ৰদান নকৰিলে গতিকে এই কথাটো তেওঁলোকে জানিব যে কি কাৰণত তেওঁলোকে বিষয়টো বিতৰ্কলৈ টানি আনিছে কিন্তু এটা কথা ঠিক অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থকা 34টা জিলা ক্ৰীড়া সন্থা আৰু 33খন ৰাজ্যিক আপোনাৰ ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদকসকলে কিন্তু ইয়াত কোনো প্ৰতিবাদ কৰা নাই তেওঁলোকে খালি এটাই কথা কৈছে যে অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনৰ কাৰণে অহৰহভাৱে কাম কৰা আমাৰ ৰাজ্যখনৰ মুৰব্বী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহ্বানক তেওঁলোকে সন্মান জনাইছে তেওঁলোকৰ প্ৰতি তেওঁলোক সম্পূৰ্ণৰূপে সন্মান জনাইছে আৰু গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত সহযোগিতা আগবঢ়াইছে আৰু এটা কথা চৰ্চা চলিছে যে মহিলাক স্থান দিয়া হোৱা নাই নতুন কমিটিখনত লগতে প্ৰাক্তন খেলুৱৈকো স্থান দিয়া হোৱা নাই মানে নতুন কমিটিখনত গতিকে সেই সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব আচলতে মহিলা প্ৰতিনিধি ইয়াতে দিয়া নাই বুলি কোৱাটো এটা ভুল বাৰ্তা যাব আমাৰ যিখন প্ৰতিনিধি তালিকা তাত যদি চোৱা যায় 5 গৰাকীকৈ মহিলাই আমাৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিছে বিভিন্ন ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰি আৰু তেওঁলোক সকলোৱে কিন্তু প্ৰাক্তন খেলুৱৈ তাৰে 2 গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বেনজিৰ ৰছিদ প্ৰাক্তন আমাৰ ৰাজ্যিক বেডমিণ্টন খেলুৱৈ প্ৰাক্তন ৰাষ্ট্ৰীয় লন বল খেলুৱৈ গতিকে খেলুৱৈক অগ্ৰাধিকাৰ নাই দিয়া বুলি কোৱা কথাটো এটা ক'লে ভুল হ'ব বহু খেলুৱৈ সৰ্বানন্দ সোণোৱাল নিজেই এগৰাকী খেলুৱৈ আছিল আপোনালোকে জানে ক্ৰীড়াবিদ আছিল তেওঁ সুশান্ত বিশ্ব শৰ্মা তেখেতো এটা সময়ত খেলুৱৈ আছিল গতিকে এনেকুৱা ধৰণে আছে বহু খেলুৱৈ অংশ নোপোৱা নহয় পাইছে আৰু যিহেতু সংবিধানখন যদি কোনোবাই ভালকৈ অধ্যয়ন কৰিছে তেতিয়া নতুন কাৰ্যনিৰ্বাহকত আমি 2 গৰাকীকৈ আমি এথলিট কমিশ্যনত আমি অসমৰ স্বনামধন্য মহিলা আৰু পুৰুষ এথলিটক আমি আমাৰ কাৰ্যনিৰ্বাহকত আমি স্থান দিম গতিকে এইটো এটা মই ভাবোঁ যে তেওঁলোকে আচলতে গোটেই বিষয়টো ভালকৈ অধ্যয়ন কৰা নাই অধ্যয়ন কৰিলে নিশ্চয় তেওঁলোকে বিষয়টো বুজি পাব আৰু অসম অলিম্পিক সন্থাৰ পৰিয়ালটো এনেকুৱা নহয় যে 45 গৰাকী বা 47 গৰাকীৰ মাজতে আবদ্ধ হৈ থাকিব ইয়াৰ কলেবৰ অনাগত দিনত বৃদ্ধি হ'ব আৰু সকলোৱে কাম কৰাৰ সুযোগ পাব এছ'চিয়েট ভাইচ প্ৰেচিডেণ্টৰ কাৰণে আপোনালোকে পদত ৰাখে আপোনালোকক ব্যক্তিক বা ক্ৰীড়া সংগঠকক গতিকে আগন্তুক সময়ত যিসকল ধৰি লওক এই নিৰ্বাচনৰ পৰা আঁতৰি আহিল বা আঁতৰি আহিব লগা হ'ল তেখেতসকলক আপোনালোকে এছ'চিয়েট ভাইচ প্ৰেচিডেণ্ট হিচাপে দিয়াৰ কিবা পৰিকল্পনা আছে নেকি এই বিষয়ে ইতিমধ্যেই বাৰ্ষিক সাধাৰণ সভাই সভাপতি ডাঙৰীয়াক দায়িত্ব ন্যস্ত কৰিছে আপুনি যদি চাই বিগত সময়ছোৱাত যেনেকৈ আমাৰ যোৱাটো কাৰ্যকালত যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল শেষত সকলোৱে প্ৰত্যাহাৰ কৰাৰ পাছত সমিতি গঠন যেতিয়া হ'ল যিসকল বাদ পৰি ৰৈছিল তেওঁলোকক সকলোকে
হয়তো এছ'চিয়েট কৰি অনা হ'ল বা বিভিন্ন উপসমিতিত চেয়াৰমেন কনভেনৰৰ দায়িত্ব দিয়া হ'ল, সদস্যৰ দায়িত্ব দিয়া হ'ল। আৰু আপুনি যদি চাই তেওঁলোক অত্যন্ত সক্ৰিয় আছিল। আমাৰ যিধৰণে কাৰ্যনিৰ্বাহক নিৰ্বাচিতসকলে যিধৰণে কাৰ্যসমূহ আগবঢ়াই লৈ গৈছিল, তেওঁলোকো সমানেই কিন্তু সক্ৰিয় আছিল। আৰু এইবাৰো নিশ্চয় সভাপতিয়ে তেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব। আৰু এটা কথা এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকে উল্লেখ কৰিছে যে আপোনালোকৰ যিখন ছুভেনিয়াৰ আছিলে, ছুভেনিয়াৰখন বাৰ্ষিক সাধাৰণ সভাত উন্মোচন কৰা নহ'ল। বহুত কষ্ট কৰি তেখেতসকলে এখন মানে দিন ৰাতি একাৰ কৰি পেলাই বনাইছিলে, কিন্তু উন্মোচন কৰা নহ'ল। সেইটো দুখ প্ৰকাশ কৰিছে তেখেতে। এইটো তেখেতৰ এটা ব্যক্তিগত মতামত। আচলতে এইখন এটা ক্ৰীড়া সংগঠনৰ এটা বাৰ্ষিক অধিৱেশন, আৰু ইয়াতে যদি চাই কাৰ্যসূচীখন, এই কাৰ্যসূচীখন সংবিধানত লিপিবদ্ধ থাকে। তাৰ বাহিৰত গৈ বেলেগ কাৰ্যসূচী ল'ব নোৱাৰোঁ। আৰু এইখন স্মৰণিকা নহয়, আচলতে যোৱা 4টা কাৰ্যকালৰ আমাৰ কাৰ্যসূচীসমূহ প্ৰতিফলন ঘটাই এখন নিউজ লেটাৰৰ দৰে এখন আলোচনী। আৰু এই আলোচনীখন প্ৰস্তুত কৰাৰ বাবে মই তেখেতক আৰু তেখেতৰ টীমটোক, ৰাজীৱ প্ৰকাশ বৰুৱা হওক বা আমাৰ ইমতিয়াজহঁত আছিল, মই সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াতে আলোচনী উন্মোচনৰ কোনো কাৰ্যসূচী নাছিল। আমি যেতিয়া, আপোনালোকে যদি তাত আছে, যিহেতু আছিল, দেখা পাইছে, আমি পুৱাই সকলো প্ৰতিনিধিৰ হাতত আমি একোটাকৈ বেগ আৰু একোটাকৈ ফাইলত তুলি দিছোঁ, য'ত এজেণ্ডা আছিল, এই আলোচনীখন আছিল, সম্পাদকীয় প্ৰতিবেদন, অডিট ৰিপৰ্ট, আমি সকলো তাত তুলি দিছোঁ। গতিকে সকলোৱে পুৱা 10 বজাৰ আগেয়ে এই আলোচনাৰ কপি প্ৰত্যেকগৰাকী প্ৰতিনিধিয়ে পাইছে। আৰু প্ৰতিনিধি সভাৰ বাহিৰত যিসকল অসমৰ ক্ৰীড়া সংগঠক আহিছিল, তেওঁলোকে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ পৰা তেওঁলোকৰ স্মৃতি হিচাপে এই আলোচনীখন লৈ গৈছে। মই পুনৰবাৰ কৈছোঁ যে এইটো এটা তেওঁ চাগে বুজাত ভুল হ'ল, কাৰণ এজেণ্ডাখন তেওঁৰ ওচৰতো আছিল, আৰু তেওঁ যিটো ফাইল পাইছিলে সেই ফাইলটো তেওঁ এখন আলোচনী পাইছে। গতিকে তাত আলোচনীখন উন্মোচনৰ কোনো কাৰ্যসূচীয়ে নাছিল। গতিকে অসম অলিম্পিক সন্থা আপুনি কি পৰ্যায়ত চাব বিচাৰে, কি সপোন থাকিব শেষত? আচলতে অসম অলিম্পিক সন্থা হৈছে এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন সকলো ক্ৰীড়া সংগঠনৰ। গতিকে অসমৰ সকলো ক্ৰীড়া সংগঠন যাতে প্ৰশাসনিকভাৱে দক্ষ হয়, তেওঁলোকে নতুন টেলেণ্ট উলিয়াই অনাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত যাতে প্ৰচেষ্টা ল'ব পাৰে, এইখিনি ক্ষেত্ৰত আমি অহা 4টা বছৰত অহৰহ কাম কৰিম। আৰু এটা কথা চৰ্চা চলিছে যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত ৰাজনৈতিক প্ৰভাৱ পৰিছিলে, এইটো আপুনি কিদৰে বিশ্লেষণ কৰিব? আচলতে প্ৰভাৱটো এটা ৰাজনৈতিক প্ৰভাৱ আছিল নাই বেলেগ কথা, কিন্তু নিৰ্বাচনী ভোটযুদ্ধটোচোন ৰাজনীতি। নিৰ্বাচনী ভোটযুদ্ধটো ৰাজনীতি নহয় জানো? গতিকে ৰাজনীতিটো তেওঁলোকে কি ধৰণৰ সংজ্ঞা দিব বিচাৰিছে, তাতে এটা কনফিউজন আছে। কথাটো স্পষ্ট হ'ব লাগে। যদি ৰাজনৈতিক প্ৰভাৱ আছে বুলি কৈছিলে, কি ধৰণৰ প্ৰভাৱ, এই কথাটো স্পষ্টকৈ কওক। এতিয়া ধৰি লওক, তেওঁলোকে ছায়া খেল খেলিতো লাভ নাই। পৰাস্ত এগৰাকী প্ৰাৰ্থীয়ে যদি কয় যে ৰাজনৈতিক প্ৰভাৱ পৰিছিল, ৰাজনৈতিক প্ৰভাৱ কি, ৰাজনৈতিক প্ৰভাৱ পৰিছিল সেইটো স্পষ্ট কৰক, তাৰ উত্তৰ আমি নিশ্চয় দিম, বা ৰিটাৰ্ণিং অফিচাৰে তাৰ উত্তৰ দিব। আৰু একাংশই ক'ব খোজে যে এটা ৰাজনৈতিক দলৰ দুটা বাহিনীৰ মাজত বুজাবুজিৰ এখন কমিটি গঠন কৰা হৈছে, এনেধৰণৰ কিছুমান অভিযোগ উত্থাপন কৰিছে। গতিকে এইটো কিদৰে খণ্ডন কৰিব আপুনি? মইতো এইটো খণ্ডন নকৰোঁৱেই। মইতো এইটোৱে কথা ক'ম, যদি তেনেকুৱা বুজাবুজি হৈছে তেতিয়াহ'লে সেই ৰাজনৈতিক দলটো বিৰাট লাভ হৈছে। দুটা শিবিৰ যদি বিভক্ত হৈ আছে, দুইটা শিবিৰ যদি বুজাবুজিৰ মাজলৈ আহিছে, তেতিয়াহ'লে সেইটো সেই দলটোৰ লাভ হৈছে। মই নাজানো কোনটো দল, কিন্তু যদি কোনোবা দলত যদি তেনেকুৱা শিবিৰ আছিলে, সেই শিবিৰকেইটা যদি একত্ৰিত হ'ল পুনৰ, তেতিয়াহ'লে সেই দলটোৰ লাভ হৈছে। হয়, আপুনি আনুষ্ঠানিকভাৱে বা আপোনালোকৰ নতুন কমিটিখনে কেতিয়া দায়িত্ব গ্ৰহণ কৰিবলৈ গৈ আছে? সভাপতি ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি আমি খুব সোনকালেই দায়িত্ব গ্ৰহণ কৰিম। শেষত আপুনি অসমবাসীক উদ্দেশ্যে আপুনি বা অসমৰ ক্ৰীড়া অনুৰাগীক উদ্দেশ্যে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? প্ৰথম কথা যে অলিম্পিক আন্দোলনটো, অলিম্পিক মুভমেণ্টটো লৈ যোৱাৰ ক্ষেত্ৰত অসমবাসীৰ সহযোগিতা কামনা কৰে অসম অলিম্পিক সন্থাই। আৰু অলিম্পিক চাৰ্টাৰত থকা খেলসকলৰ প্ৰতি ৰাইজৰ সজাগতাৰ যিটো প্ৰক্ৰিয়া, সেই সজাগতাটোৰ প্ৰতি ৰাইজৰ আমাৰ সহযোগিতা লাগিব, এই দুটাই মোৰ আহ্বান। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া। তেখেতে উল্লেখ কৰিলে তেখেতৰ মনৰ ভাৱ। আমি আশা কৰিম অসম অলিম্পিক সন্থাৰ নতুন কমিটিৰ নেতৃত্বত অসমৰ ক্ৰীড়া ক্ষেত্ৰত দুপদূপে আগবাঢ়ি যাওক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ।